লোকে স্বাগতম জনাইছো আমাৰ জ্ঞান তীৰ্থ ৱে টু ছাকচেছ ইউটিউব চেনেললৈ। দিছ ইজ জ্ঞান প্ৰকাশ। জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ টেলিগ্ৰাম চেনেলটোতো কিন্তু আপোনালোকে জইন কৰি ল'ব, কাৰণ তাতে আমি ৰেগুলাৰ মক টেষ্ট আৰু PDF নোটছ আৰু হেণ্ড নোটছসমূহ আমি তাতে প্ৰভাইড কৰি থাকোঁ। তো এতিয়া মূল কথা হ'ল DLEDৰ পেটৰ এক্সাম অৰ্থাৎ প্ৰি এণ্ট্ৰি টেষ্ট অৰ্থাৎ DLED পঢ়িবলৈ হ'লে এটা পেটৰ এক্সাম দি পিনি আপোনালোকে এইটো কোৱালিফাই কৰিব লাগিব, তাৰপিছতে আপোনালোকে তাতে এডমিশ্যন ল'ব পাৰিব। গতিকে সেই পেটৰ এক্সামটো অহা 13 জুলাই তাৰিখে এইটো অনুষ্ঠিত কৰা হ'বই, আৰু 28 জুলাই তাৰিখে আপোনালোকৰ ৰিজাল্টে ঘোষণা কৰিব এই পৰীক্ষাটোৰ, আৰু 5 জুলাই তাৰিখৰ পৰা আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডসমূহ লাভ কৰিব। গতিকে 5 জুনৰ আগতে কিন্তু আপোনালোকে এপ্লাই কৰি ল'ব লাগিব। এতিয়া 5 জুনলৈ বৰ বেছি সময় নাই, গতিকে আপোনালোকে যিমান পাৰে সোনকালে এপ্লাই কৰি লওক। আৰু মই যিহেতু কৈছিলোঁ DLEDৰ কাৰণে যিমানখিনি পাৰোঁ আমি সহায় কৰিম, ভিডিঅ'ৰ যোগেদিয়ে হওক বা টেলিগ্ৰামত আমি PDF আমাৰ যিহেতু যথেষ্টখিনি নোটছ আছে, আৰু ইয়াৰ DLEDৰ কাৰণে প্ৰিপেয়াৰ কৰা নোটছ আছে, যিখিনি প্ৰিভিয়াছ ইয়েৰে হওক, প্ৰিভিয়াছ ইয়েৰবিলাকৰ ওপৰত আছিলে কুৱেশ্যনবিলাকৰ ওপৰত পেটাৰ্ণ কৰি আমি কিছুমান কুৱেশ্যনছ বনাইছিলোঁ। আৰু আজিও এটা খুব সুন্দৰ এটা ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। 50টা কুৱেশ্যনৰ GK লৈ আহিছোঁ, বিশেষকৈ ইংলিছ মেথমেটিক্স এইবিলাকৰ আহি থাকিব ছায়েন্সৰ। তো আজি GK কুৱেশ্যনবিলাক আপোনালোকে চাই লওক। একেবাৰে সহজ সহজ প্ৰশ্ন, কিন্তু এইবিলাক প্ৰশ্নই কিন্তু DLEDৰ পেট এক্সামত আহে। আৰু আপোনালোকে এই 50 নম্বৰৰ ভিতৰত কিমান নম্বৰনো স্ক'ৰ কৰিব পাৰিছে আমাক কমেণ্টত জনাবলৈ নাপাহৰিব। তো প্ৰথম কুৱেশ্যনটো আপোনালোকে চাওক, আমি মিডিয়ামটো ইংলিছ মিডিয়ামতে ৰাখিছোঁ, কিন্তু DLEDৰ এক্সামত আপোনালোকে ন' ডাউট অসমীয়া মিডিয়ামতো আপোনালোকে কি পাব, কুৱেশ্যনসমূহ পাব। গতিকে চিন্তা কৰিবলগীয়া নাই, আমি যিহেতু অসমীয়াতে কথাবিলাক কৈ থাকিম, গতিকে লেংগুৱেজটো ইংৰাজী হ'লেও কোনো ধৰণৰ প্ৰব্লেম আপোনালোকৰ হয়তো নাথাকিব। ঠিক আছে, কুৱেশ্যন নম্বৰ 1টো চাওক, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনছ। আমাৰ যিখন কনষ্টিটিউশ্যন আছে সেইখনৰ ফাদাৰ বুলি কাক কোৱা হয়? 4টা অপশ্যন আছে, মহাত্মা গান্ধী, ৰাজেন্দ্ৰ প্ৰসাদ, BR আম্বেদকাৰ আৰু জৱাহৰলাল নেহৰু। ডেফিনেটলি আপোনালোকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অৰ্থাৎ BR আম্বেদকাৰক কোৱা হয় ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। ঠিক আছে, নেক্সট কুৱেশ্যনটোত আমি যাম। কুৱেশ্যন নম্বৰ 2টোত আমি কি লৈ আহিছিলোঁ, দ্য কেপিটেল অফ আছাম ইজ। অসমৰ কেপিটেলখনৰ বিষয়ে কোনে নাজানে? সকলোৱে হয়তো জানে। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনো কিন্তু DLEDৰ পেটত আহে দেই। খালি DLEDৰ পেটত এটা নিগেটিভ মাৰ্কিং থাকে 0.25, অৰ্থাৎ 4টা কুৱেশ্যন যেতিয়া আপোনালোকৰ ভুল হৈ যাব, 1 নম্বৰটা আপোনালোকৰ পোৱা নম্বৰৰ পৰা কটা হ'ব। ঠিক আছে, অসমৰ যিখন নেকি কেপিটেল সেইখন হৈছে দিছপুৰ, সেইটো আমি সকলোৱে জানো। অপশ্যন ডিটো শুদ্ধ উত্তৰ হ'ব। এতিয়া আপোনালোকে আমাক কমেণ্টত জনাব লাগে মণিপুৰৰ কেপিটেল কি হয়। ঠিক আছে, আমি অপশ্যন দি দিছোঁ আগৰতলা, ইম্ফাল, কোহিমা আৰু ইটানগৰ। এই 4টাৰ ভিতৰতে কোনোবা এটা শুদ্ধ উত্তৰ হ'ব যে মণিপুৰৰ কেপিটেল কোনখন হয়। আপোনালোকে সেইটো কিন্তু আমাক কমেণ্টত জনাব লাগিব, কাৰণ আমাৰ নৰ্থ ইষ্টৰ যিবিলাক ষ্টেট সেইবিলাকৰ কথা কেৱল কেপিটেল বুলিয়ে নহয়, সিহঁতৰ যিবিলাক পপুলাৰ প্লেচেছ আছে সেইবিলাকৰ কথা আমি জানিব লাগিব। সিহঁতৰ ডান্স ফৰ্মছ, ক্লাছিকেল ডান্স হওক, ফক ডান্সেই হওক, সিহঁতৰ যিবিলাক ফেষ্টিভেলছ এইবিলাকৰ কথা কিন্তু আমি এনেও জানিব লাগে, নহয়নে? কেৱল নৰ্থ ইষ্টাৰ্ণ ষ্টেট বুলিয়ে নহয়, গোটেই ইণ্ডিয়াৰ যিবিলাক ষ্টেট আছে প্ৰায়লৈ গোটেইখিনিয়ে জনাটো খুবেই দৰকাৰ। ঠিক আছে, আৰু আপোনালোকে পাৰিলে 8 ক্লাছিকেল ডান্সেছ আপোনালোকে জানেনে? সেই 8 ক্লাছিকেল ডান্সেছৰ এই গোটেইখিনি আপোনালোকে চাই ল'ব কোনখন কোনটো ষ্টেটৰ পৰা আহিছে। মই গোটেইখিনি কৈ দিব পাৰোঁ বাৰু, মই ভিডিঅ'ত দেখাই দিম এদিন। নেক্সট কুৱেশ্যন নম্বৰ 3টো তোমালোকে চোৱা, তাতে কি দিয়া আছে, তাতে দিয়া আছে হু ৰট দ্য বুক ডিস্কভাৰী অফ ইণ্ডিয়া। প্ৰায়ে অহা এটা কুৱেশ্যনছ, ডিস্কভাৰী অফ ইণ্ডিয়া এই বুকখন আচলতে কোনে লিখিছিলে? তো বুকছ এণ্ড অথৰ্ছৰ পৰা এটা কুৱেশ্যনছ আপোনালোকে DLEDৰ পেটতো দেখাব আৰু প্ৰতিটো এক্সামত আমাৰ অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক, প্ৰতিটো এক্সামত বুকছ এণ্ড অথৰ্ছৰ এটা কুৱেশ্যন আহেই। গতিকে এই বুকছ এণ্ড অথৰ্ছৰ এটা পেটাৰ্ণ হিচাপে মই কুৱেশ্যন এটা ৰাখিছোঁ, ডিস্কভাৰী অফ ইণ্ডিয়া। এইটো কিন্তু DLEDৰ পেটত কিন্তু 2022 বৰ্ষত নেকি এইটো আহি গৈছে। গতিকে এইটো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ডিৰেক্টলি মই লৈ আহিছোঁ। ডিস্কভাৰী অফ ইণ্ডিয়া অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, অৰ্থাৎ জৱাহৰলাল নেহৰুৱে কি লিখিছিলে, ডিস্কভাৰী অফ ইণ্ডিয়া। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 4টোত আমি যাম। কুৱেশ্যন নম্বৰ 4টোত কি আছে মন কৰক, হুইচ ৰিভাৰ ইজ ন'ন এজ দ্য লাইফ লাইন অফ আছাম। অসমৰ কোনখন ৰিভাৰক, কোনখন নদীক আচলতে লাইফ লাইন অফ আছাম বুলি কোৱা হয়? এইটোতো জেনেৰেল নলেজৰ পৰা আপোনালোকে গমেই পাব, কাৰণ লাইফ লাইন অফ আছাম বুলি কৈছে যিখন ৰিভাৰ অসমত থকা হ'ব লাগিব। কিন্তু এতিয়া গংগাখন অসমত আছে জানো? অসমততো গংগা নাই, যমুনা অসমত নাই, হয়নে? বৰাক আৰু ব্ৰহ্মপুত্ৰ আছে, কিন্তু ব্ৰহ্মপুত্ৰখনেই বেছি অসমত বিস্তাৰিত হৈ আছে। গতিকে ব্ৰহ্মপুত্ৰই শুদ্ধ উত্তৰ হ'ব, নহয়নে? এনেকৈ ধৰণৰ কিছুমান কুৱেশ্যনছ আপোনালোকে কৰিব পাৰিব। ঠিক আছে,
নেক্সট আছে হোৱাট ইজ দ্য কাৰেঞ্চি অফ জাপান জাপানৰ কাৰেঞ্চিটো কি হয় অপশ্যন 4টা আছে অপশ্যন এত আছে ইয়েন অপশ্যন বিত আছে ইৱান অপশ্যন চিত আছে ডলাৰ আৰু অপশ্যন ডিত আছে অন কাৰেঞ্চি কেপিটেলৰ এই গুটিখিনি চাই ল'ব মই আচলতে কাৰেঞ্চি বুলি কৈ দিয়াৰ লগে লগে কেপিটেল বুলি কৈ দিয়াৰ লগে লগে মই আপোনালোকক এটাই ছাজেষ্ট কৰিম আমাৰ লুচেণ্ট বুকখন চাগে সকলোৰে লগত আছে লুচেণ্ট বুকখনৰ যিমানখিনি কাৰেঞ্চি আছে যিমানখিনি কেপিটেল আছে গোটেইখিনি আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবচোন তাৰ পৰাই সকলোবিলাক পৰীক্ষাৰ কাৰণে আপোনালোকৰ সুবিধা হ'ব যদি দৰকাৰ হয় আমিও ডেফিনেটলি শ্বৰ্ট ট্ৰিক্স কিছুমান আছে সকলোবিলাকৰ শ্বৰ্ট ট্ৰিক্স বনোৱাটো অকণ প্ৰব্লেম হয় যিহেতু কিছুমানৰ শ্বৰ্ট ট্ৰিক আছে গতিকে মই সেইখিনি দি দিম যেনেকৈ বাংলাদেশৰ ঢাকাটো বাংলাদেশৰ কি হয় কেপিটেল হয় আৰু টাকাটো তাৰ কি হয় কাৰেঞ্চি হয় তো তেনেকৈ ধৰণে মই বহুত আচলতে বনাই থৈছোঁ বা হামাছৰ নাচো যেনেধৰণে হয় ঠিক আছে নেক্সট কুৱেশ্যন 6 নম্বৰ কুৱেশ্যনটো কি আছে সেইটো মন কৰক এইটো মই নকলোঁ নেকি এইটো ইয়েন হয় দেই ইয়েন জাপানৰ ইয়েন হয় সেইটো মনত ৰাখি থৈ দিব লাগিব এতিয়া কাজিৰঙা নেশ্যনেল পাৰ্কখনৰ কথা আমি কোনে নাজানো অসম বিখ্যাত কাজিৰঙা নেশ্যনেল পাৰ্ক নহয়নে ইউনেস্কো ছাইট হিচাপে ডিক্লেয়াৰ হৈছিলে 1985ত হয়নে 1974ত কি পাইছিলে এজ এ নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ হৈছিলে কাজিৰঙা নেশ্যনেল পাৰ্ক নহয় গোলাঘাট নগাঁও ষ্ট্ৰীটৰ এই যিখন নেশ্যনেল পাৰ্ক সেইখনটো আমাৰ অসম বিখ্যাতে নহয় ইউনেস্কো হেৰিটেজ ছাইট হিচাপেও ডিক্লেয়াৰ হৈছে হয় নাই অসমৰ প্ৰথমখন ইউনেস্কো হেৰিটেজ ছাইট লগতে মানাহখনো হৈছিলে বাৰু যি নহওক এই নেশ্যনেল পাৰ্কখন কিহৰ কাৰণে বিখ্যাত অসমত এইটো ওৱান হৰ্ন ৰাইন'চৰ পোৱা যায় মানে এশিঙীয়া গঁড় ইয়াতে পোৱা যায় দেই গতিকে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7টো তোমালোকে মন কৰা কৈছে হুইচ ডে ইজ অবজাৰ্ভ এজ এ ৰিপাব্লিক ডে ইন ইণ্ডিয়া একেবাৰে সহজ এটা কুৱেশ্যন নহয়নে ৰিপাব্লিক ডে মানে কি গণতন্ত্ৰ দিৱস হিচাপে কোনটো দিনক পালন কৰা হয় আমাক সেইটোৱে সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো কনফিউজন নকৰিব 26 জানুৱাৰী তাৰিখে আমাৰ অসমৰ গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়নে নেক্সট কুৱেশ্যন নম্বৰ 8 টোতো কি আছে আমি চাম ৰেড প্লেনেট মানে ৰঙা গ্ৰহ বুলি কোনটো গ্ৰহক জনা যায় হুইচ প্লেনেট ইজ নোন এজ দ্য ৰেড প্লেনেট বুলি মাৰ্চ অৰ্থাৎ আমাৰ যিটো মংগল গ্ৰহ বৰ্তমান আমাৰ চাইণ্টিষ্টসকল তাত গৈ পানি কেনেধৰণে মানুহ তাত থাকিব পাৰি নেকি পৰীক্ষা নিৰীক্ষা চলাই আছে নহয়নে সেই গ্ৰহটোকে মাৰ্চ অৰ্থাৎ মংগল গ্ৰহটোকে কি বুলি কোৱা হয় ৰেড প্লেনেট বুলি কোৱা হয় তাৰমানে ৰঙা গ্ৰহ বুলি কোৱা হয় দেই নেক্সট কুৱেশ্যন নম্বৰ 9টো তোমালোকে মন কৰিবা তাতে কি আছে হু ইজ দ্য কাৰেণ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া 2025 চনৰ কথা মই যিহেতু ভিডিঅ' বনাই আছোঁ গতিকে 2025 চনৰ কথাই সুধিম আৰু ইয়াতে সুধিছে কাৰেণ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ডেফিনেটলি তোমালোকে জানিবা এইটো দ্ৰৌপদী মুৰ্মু হয় নেক্সট কুৱেশ্যন নম্বৰ 10 টোত আমি কি সুধিছোঁ হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইউনিচেফ দেই তোমালোকৰ প্ৰথম কথাটো হ'ল এটা হোমৱৰ্ক এটা মই দিম ইউনিচেফৰ হেডকোৱাৰ্টাৰ কি এনেকুৱা ধৰণৰ অৰ্গেনাইজেশ্যনবিলাকৰ কিন্তু হেডকোৱাৰ্টাৰেই হওক বা ফুল মিনিঙেই হওক বা কিমান চনত স্থাপিত হৈছিলে এইবিলাক সোধে ইউনেস্কো সোধে ইউনিচেফ সোধে নহয়নে বা ধৰি লওক ৱৰ্ল্ড বেংক এনেকুৱা ধৰণৰবিলাকক সোধে গতিকে মনত ৰাখিব এতিয়া মই ইউনেস্কো ফুল মিনিংটো মই কৈ দিছোঁ কিন্তু তোমালোকে জনাব লাগিব যে ইউনেস্কোৰ মই ইউনেস্কো কৈ আছোঁ ইউনেস্কোটো পাছত এইটো কুৱেশ্যন এটা পাম এইটো মই ইউনিচেফ মই ইউনেস্কো কৈ আছোঁ বাট ইউনিচেফৰ হেডকোৱাৰ্টাৰনো ক'ত আছে আপোনালোকে আমাক জনাব লাগিব ঠিক আছে এতিয়া ইউনিচেফৰ ফুল মিনিংটো আমি জানিব লাগিব ইয়াতে অপশ্যন এত আছে ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল চিলড্ৰেনছ ইমাৰ্জেঞ্চি ফাণ্ড হয় সেইটোৱে হ'ব শুদ্ধ উত্তৰ তাৰমানে ইউনিচেফৰ ফুল মিনিংটো হৈছে ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল চিলড্ৰেনছ ইমাৰ্জেঞ্চি ফাণ্ড আৰু বাকীকেইটা ভুল উত্তৰ দেই নেক্সট কুৱেশ্যন নম্বৰ 11টোত আমি চাম কি আছে তাতে কৈছে যে হুইচ গেছ ইজ মষ্ট এবাণ্ডেণ্ট ইন আৰ্থ এটমস্ফিয়াৰ আমাৰ পৃথিৱীৰ যিটো এটমস্ফিয়াৰ আছে তো সেই এটমস্ফিয়াৰত মানে বেছিকৈ পোৱা যিটো গেছ সেইটো কি হয় আচলতে আমি সকলোৱে জানো আমাৰ বায়ুমণ্ডলখনত অক্সিজেন আছে নাইট্ৰজেন আছে কাৰ্বন ডাই অক্সাইড আছে কিন্তু কোনটো কিমান পাৰ্চেণ্টেজ আছে আমি জানোনে কিন্তু অক্সিজেনটো আমি যিহেতু লওঁ উশাহত আৰু কাৰ্বন ডাই অক্সাইডটো আমি এৰি দিওঁ আৰু যিটো নেকি গছে লয় গতিকে এই নাইট্ৰজেনটোহে কিন্তু আমাৰ বায়ুমণ্ডলত বেছিকৈ আছে দেই 78 পইণ্ট সামথিং আছে ঠিক আছে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 12টোত আমি যাম কুৱেশ্যন নম্বৰ 12টোত কি আছে হু কম্প'জ দ্য নেশ্যনেল এন্থিম অফ ইণ্ডিয়া তাৰমানে নেশ্যনেল এন্থিম অফ ইণ্ডিয়া আমাৰ ৰাষ্ট্ৰীয় যিটো সংগীত এই সংগীতটো আচলতে কোনে লিখিছিলে মন কৰিবা তোমালোকে নেশ্যনেল এন্থিম আৰু নেশ্যনেল ছং এই দুইটাৰ মাজত ডিফাৰেঞ্চ এটা কিন্তু আছে দেই আৰু নেশ্যনেল সংগীত মানে ৰাষ্ট্ৰীয় সংগীত আৰু ৰাষ্ট্ৰীয়
যিটো গান তো এই দুইটাৰ মাজত এটা ডিফাৰেন্স আছে ৰাষ্ট্ৰীয় যিটো গীত গতিকে নেশ্যনেল এন্থেম বুলি কৈ দিয়াৰ লগে লগে আমাৰ যিটো কোৱা হয় জনগণ মন অধিনায়ক সেইটো গোৱা হয় আৰু নেশ্যনেল যিটো সং যিটো আছিলে বন্দে মাতৰম যিটো নেকি বংকিম চন্দ্ৰ চেটাৰ্জীয়ে লিখিছিলে গতিকে এই নেশ্যনেল এন্থেম বুলি কৈ দিয়াৰ লগে লগে ৰবীন্দ্ৰনাথ টেগুৰে এই যিটো নেশ্যনেল এন্থেম মানে আমাৰ ৰাষ্ট্ৰীয় সংগীতটো লিখিছিলে দেই নেক্সট তোমালোকে কোৱেশ্চন নম্বৰ 13 টো চোৱা তাতে কি দিয়া আছে হুইচ ষ্টেট ইজ নোন এজ দ্য লেণ্ড অফ ৰাইজিং ছান লেণ্ড অফ ৰাইজিং ছান এটা ষ্টেটৰ কথা কৈছে কিন্তু সুধি দিব পাৰে কোনখন কাউণ্ট্ৰি কোৱা হয় তেতিয়া কিন্তু জাপান হ'ব দেই জাপান হ'ব ইয়াতে কিন্তু ষ্টেটৰ কথা কৈছে মানে আমাৰ ইণ্ডিয়াৰ কথাই সুধিছে গতিকে ইণ্ডিয়াৰ একেবাৰে পূবত কোন আছে হয়নে অসমৰ পৰা আগলৈ অৰুণাচল প্ৰদেশ আছে নহয়নে গতিকে সেই অৰুণাচল প্ৰদেশেই হয় লেণ্ড অফ ৰাইজিং ছান তাৰমানে সূৰ্য উদয়ৰ দেশ বুলি কোৱা হয় নেক্সট 14 number question to মন কৰিবা in which year did India get independence একেবাৰে ইজি কোৱেশ্চন সকলোৱে জানে 15 আগষ্ট 1947 কি কৰা হৈছিল ইণ্ডিয়াখন ইন্ডিপেন্ডেন্ট কৰা হৈছিল এইবিলাক কোৱেশ্চনৰ কিন্তু আহে দে ডিলেটৰ পেট এক্সামত গতিকে কিছুমান বহুত ইজি কোৱেশ্চন আহি যায় কিছুমান অকন কনফিউজন আহি যায় মই ক'বলৈ যাম ইজি টু মডাৰেট লেভেলৰ কোৱেশ্চন আহি যায় কিন্তু অকমান কম্পিটিশনটো হাৰ্ড হৈ যায় কাৰণ ইজি পেপাৰ আহি গলে ডেফিনেটলি হাৰ্ড হৈ যায় আৰু বহুখিনি পোষ্ট গ্ৰেজুৱেট বা গ্ৰেজুৱেট তাতে লৰাছিলে তাতে গৈ পিনি এক্সামত বহে গৈ গতিকে অকমান কম্পিটিশনটো হ'ব গতিকে যিমান পাৰা 70 প্লাস যাতে মাৰ্কসটো ল'ব পাৰা তাৰ কাৰণে চেষ্টা কৰিবা আৰু নেগেটিভ মাৰ্কিং যিহেতু আছে মকপন মন কৰিবা নেক্সট কোৱেশ্চন 15 number question who was the first woman prime minister of India আমাৰ ভাৰতৰ প্ৰথম গৰাকী ওমেন প্ৰাইম মিনিষ্টাৰ কোন হয় প্ৰথম গৰাকী মহিলা কি হয় প্ৰথম গৰাকী মহিলা প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰী কোন হয় তাৰ মানে ইন্দিৰা গান্ধী হয় আমি সকলোৱে জানো নে আৰু তোমালোকে এটো আমাক কমেন্ট কৰিবলৈ চেষ্টা কৰিবাচোন কিছুমান বস্তু তোমালোকে নিজে কমেন্ট কৰিবা মই কৈ নিদু আমাৰ ভাৰতৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল কমেন্ট কৰিবাচোন এইবিলাক কথা জানিব লাগে কিন্তু ইয়াৰ ইন্টাৰেষ্টিং হয় নহয় না কিছুমান কথা নজনা কথা যেতে জানিবলৈ শিকা হয় ডেফিনেটলি ইন্টাৰেষ্টিং হৈ যায় 16 নম্বৰ কোৱেশ্চনটো মন কৰা হোৱাট ইজ দ্য নেশ্যনেল একুৱাটিক এনিমেল অফ ইণ্ডিয়া আমাৰ ইণ্ডিয়াৰ নেশ্যনেল একুৱাটিক এনিমেলটো কি হয় এটো হৈছে ডলফিন আমি সকলোৱে হয়তো জানো নেক্সট 17 নম্বৰ কোৱেশ্চনটো সো মই অপচন বিলাক পঢ়ি নিদু দেই কাৰণ যথেষ্ট সময় গুচি যায় অপচন বিলাক পঢ়ি থাকলে তোমালোকে নিজে চাই লবা নহলে স্কিপ অকমান স্লো কৰি লবা ঠিক আছে যদি স্পিড হয় 17 নম্বৰ কোৱেশ্চনটো চোৱা which instrument is used to measure temperature জুখিবলৈ হলে কি ইনস্ট্ৰুমেন্ট ব্যৱহাৰ কৰা হয় চাৰিটা অপচন তোমালোকে দিয়াই আছে বেৰোমিটাৰ থাৰ্মোমিটাৰ আল্টিমিটাৰ আৰু হাইড্ৰোমিটাৰ শুদ্ধটো কি হ'ব থাৰ্মোমিটাৰ কি কৰে টেম্পাৰেচাৰ জুখাত সহায় কৰে ঠিক আছে Next one, 18 number question to say which country hosted G20 summit 2023 কথা কৈছে দেই মন কৰিবা এইবোৰ লাগে বহুতে যেটো সন্দু নাচাই ইয়েটো নাচাই তো অকমান প্ৰবলেম হৈ যায় আৰু এই 2023 চনৰ যেটো G20 summit আছিল এটো কিন্তু নিউ দিল্লীত হৈছিল তাৰ মানে ইণ্ডিয়াত হৈছিল নহয় নে নেক্সট 19 number question to তোমালোকে মন কৰা আৰু who discovered gravity কোনে ডিসকভাৰ কৰিছিল এটো আইজাক নিউটন স্যাৰ আইজাক নিউটনে গ্ৰেভিটি ডিসকভাৰ কৰিছিল আৰু এটা কথা মই যেহেতু আজি প্ৰায় 50 টা মান কোৱেশ্চনছ তোমালোকৰ সৈতে ডিসকাশন কৰিম আৰু এই গুটেইখিনি কোৱেশ্চনছ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ আৰ্হিত বনোৱা হৈছে আৰু বহুকিটা কোৱেশ্চনটো প্ৰিভিয়াস ইয়াৰ পৰা ডাইৰেক্টলি মই উঠাই দিছো কাৰণ এই বছৰো হিকিটা কোৱেশ্চন অহাৰ চান্সেছটো মই দেখিছো আৰু যিমান পাৰো মই ডে বাই ডে তোমালোকক দি থাকিম ভিডিও বিলাক আমাৰ টেলিগ্ৰামতে হক আমি হেনেটা নোটছসমূহ আপলোড কৰি দিম কাৰণ যিমান বহুতখিনি কোৱেশ্চনছ আমাৰ লগত আছে আৰু ইয়াৰ কাৰণে প্ৰিপেয়াৰ কৰিবলৈ তোমালোকৰ সুবিধা হ'ব এতিয়া কথাটো হ'ল মই যিমান কোৱেশ্চনছ কৰো তোমালোকে কিন্তু নোট কৰি যাবা দেই তেতিয়াহে তোমালোকৰ যিবিলাক পৰীক্ষা আহিব সময় আহিব এতিয়া 13 জুলাইত তোমালোকৰ পৰীক্ষা আছে নহয় নে তো মিনিমাম তোমালোকে 7 জুলাই পৰা তোমালোকে ৰিভিজনছ কৰিবলৈ চেষ্টা কৰিব লাগিব কাৰণ হে তেতিয়া তোমালোকে হে বহিখনে তোমালোকক সহায় কৰিব তেতিয়াটো আৰু ভিডিও চাই থাকিবলৈ সময়টো কম থাকিব নহয় নে গতিকে হে বহিখনে তেতিয়া সহায় কৰিব লিখি যাবলৈ চেষ্টা কৰিলে ভাল হয় Next, question number 20 to কি আছে আমি হেতু মন কৰিম which of the following is a primary color এটা primary color বুলি কৈ দিছে তলৰ চাৰিটা ভিতৰ কোনটো primary color কনফিউজন হ'বৰে কি নিশ্চয় আহিছে primary color মনত ৰাখিবলৈ তোমালোকে R Y B এই ওৱৰ্ডটো মনত ৰাখিবাচোন R মানে হৈছে red color ইয়াতে red colorটো আছে red color শুদ্ধ উত্তৰ হ'ব বাৰু আৰু Y মানে yellow color আৰু B মানে blue color not black দেই blue color এই তিনটাই হৈছে primary color
RYB হেতু মনত ৰাখিবা ঠিক আছে নেক্সট 21 নম্বৰ কোৱেশ্চনছ হেডকোৱাৰ্টাৰ অফ ইউনেস্কোৰ হেডকোৱাৰ্টাৰটো ক'ত আছে ইউনেস্কোৰ হেডকোৱাৰ্টাৰটো হৈছে ফ্ৰান্সৰ পেৰিছত এতিয়া ইউনেস্কোৰ ফুল মিনিংটো কি হয় তোমালোকে লিখি লবা মই লিখি নিটো কৈ দিছো ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল সাইন্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন ঠিক আছে আৰু এটো কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিলে হেতু তোমালোকে কিন্তু কমেন্ট কৰিব লাগিব কিছুমান বস্তু মই তোমালোকক দিমেই হেতু তোমালোকে নেটত হলো ক'বাত হলো চাই পানি লিখি থবা নহলো আমাক কমেন্ট এটা কিন্তু কৰিব লাগিব ঠিক আছে দৰকাৰ হলে পাছৰটো ভিডিঅ'ত বাৰু মই গোটেইখিনি ডিটেইলছত আলোচনা কৰি দিম নো ডাউট কোনো প্ৰবলেম নাই কাৰণ নিজেও কিছুমান বস্তু সাৰ্চ কৰিব লাগিব নহয় তেতিয়া বস্তুবিলাক মনত থকাত সুবিধা হয় নেক্সট কোৱেশ্চন 22 নম্বৰ কোৱেশ্চন হু ওয়াজ দ্য ফাৰ্স্ট ইণ্ডিয়ান টু গো টু স্পেচ প্ৰথম গৰাকী ভাৰতীয় কোন হয় যেটো নেকি স্পেচলৈকে গৈছিলে তো তেওঁ কোন আছিল বহুতে কল্পনা চাওলা দিব বিচাৰে কল্পনা চাওলা প্ৰথম গৰাকী ভাৰতীয় মহিলাহে হয় দেই তেওঁ প্ৰথম গৰাকী ভাৰতীয় নহয় প্ৰথম গৰাকী ভাৰতীয় হৈছে ৰাকেশ শৰ্মা ঠিক আছে আৰু বৰ্তমানটো ৰিসেন্টলি সুনিতা উইলিয়ামছ এট অপচন আছে সুনিতা উইলিয়ামছ তো বহুত দিন থাকি আহিছে নহয়নে স্পেচত নেক্সট কোৱেশ্চন for 23 number questions অকমান এটা ইজি কোৱেশ্চন ফেষ্টিভেল অফ লাইটছৰ বিষয়ে কৈছে কোনটো কোৱা হয় ফেষ্টিভেল অফ লাইটছ সকলোৰে প্ৰিয় এটা ফেষ্টিভেলছ হয় দে হেতু হৈছে দিৱালী ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 24 তো কি আছে আমি মন কৰিম which is the current chief minister of Assam আমাৰ current chief minister of Assam এটোটো নজনা কোনোই নাই মই এটো কৈ থ গলে আসলে বেয়াহে হ'ব গতিকে এটো নকো হয়নে next question 25 number question what is the smallest continent by area আমাৰ by area largest continent খন্ড আহিয়ে থাকে এছিয়া তোমালকে জানাই এতিয়া smallest কোন দিছে এখন হ'ব অস্ট্রেলিয়া দেই next question 26 number question to আমি যাম তাতে কি দিয়া আছে মৌৰ্য এম্পায়াৰ মানে আমি হিষ্ট্ৰি পঢ়িছো না ইন্ডিয়ান হিষ্ট্ৰি তো এই ইন্ডিয়ান হিষ্ট্ৰি মৌৰ্য ডাইনেষ্টি হেতু কথা জানা সকে হে মৌৰ্য ডাইনেষ্টিৰ ফাউন্ডাৰ কোন আছিল দেই মৌৰ্য ডাইনেষ্টি গুপ্তা ডাইনেষ্টি এবিলাক আমি জানিব লাগে মই এবিলাক ডিটেইলছত আলোচনা কৰিম হে মৌৰ্য ডাইনেষ্টিৰ ফাউন্ডাৰ হৈছে চন্দ্ৰগুপ্ত মৌৰ্য দেই নেক্সট 27 নম্বৰ কোৱেশ্চনটো আমি যাম 27 নম্বৰ কোৱেশ্চনটো কি আছে হেতুত আছে হোৱাট ইজ দ্য নেশনাল মোটো অফ ইণ্ডিয়া মানে নেশনাল মোটো অফ ইণ্ডিয়া কি হয় এটো হয় সত্যমেৱে জয়তে ঠিক আছে সত্যমেৱে জয়তে কোপৰা লোৱা হৈছে আহে কিন্তু এটো মুণ্ডকা উপনিষদ বুলি উপনিষদ এখন আছে তো তাৰ পৰা লোৱা হৈছিল ঠিক আছে নেক্সট 28 নম্বৰ কোৱেশ্চনছ 28 number question to কি আছে which indian state has the longest coastline কোনখন ইন্ডিয়ান ষ্টেটৰ আটাইতকৈ লংগেষ্ট কোষ্টলাইন আছে কোষ্টলাইন মানে কি সাগৰৰ পাৰত যেটো আছে হেতু আমাৰ ইন্ডিয়ান ষ্টেটৰ কথা কৈছে এটো কিন্তু গুজৰাটৰ আছে দেই তামিলনাডু কেৰালা এনেকে ধৰণে গোটেইখিনি কোষ্টলাইন ওয়েস্ট বেংগললৈকে আছে চাই লবা এবাৰ মই মেপখন লৈ হিবলে নহল বৰ দেখাই দিবলে নেক্সট কেতিয়াবা দেখাই দিম who invented light bulb কোনে ইনভেন্ট কৰিছিল থমাস এডিসনে কি কৰিছিল লাইট বাল্ব কি কৰিছিল ইনভেন্ট কৰিছিল ঠিক আছে নেক্সট which city is known as the silicon valley of india বুলি কোনখন সিটি কোৱা হয় বেংগলুৰু কোৱা হয় বেংগলুৰুক silicon valley of india বুলি কোৱা হয় next how many players are there in a cricket team on the field cricket team এখনৰ ফিল্ডত খেলিবলৈ ফিল্ডত যেতিয়া যায় মই ব্যাটসম্যানৰ কথা কোৱা নাই যেতিয়া ফিল্ডিংত যায় তেতিয়া কিমানজন আসলতে প্লেয়াৰ্স তাতে খেলি থাকে আমাৰ লৰা বিলাকৰ কাৰণে তো একেবাৰে ইজি কৰি যাত কিন্তু ছোৱালী বিলাকৰ কাৰণে কেতিয়াবা কনফিউজিং হৈ যায় তো তাতে কিন্তু 11 জন হ'ব দেই 11 জন ঠিক আছে নেক্সট কোৱেশ্চন which river flows through the Grand Canyon in the USA Grand Canyon মাঝে কোনখন ৰিভাৰ আসলে পাৰ হৈ যায় তো এটো মিছিছিপি আছে মিচৌৰি আছে কলোৰাডো আছে হুডসন আছে অপচন সি টু শুদ্ধ উত্তৰ হ'ব কলোৰাডো ঠিক আছে নেক্সট কোৱেশ্চন 33 নম্বৰ কোৱেশ্চন বন্দে ভাৰত এক্সপ্ৰেছ এখন কি হয় বন্দে ভাৰত এক্সপ্ৰেছ বুলি যে আছে এইটো এটা কি হয় এটো এটা বহুত হাই স্পিড এখন ট্ৰেইন হয় দেই ভুল কৰিব নালাগে ব্লাক বস্তু কিছুমান অকমান এইটা অকমান তোমালোকৰ কাৰণে মই ভাবিছো অকমান সকে নজনা নিচিনা কোৱেশ্চন থাকে বন্দে ভাৰত এক্সপ্ৰেছ নহয় নে যদি জানাটো ভাল কথা নেক্সট which indian leader
which Indian leader is called Iron Man of India? Iron Man of India বুলি কাক কোৱা হয়? Iron Man of India বুলি কোৱা হয় চৰ্দাৰ বল্লভভাই পেটেলক। চৰ্দাৰ বল্লভভাই পেটেলক কি বুলি কোৱা হয়? Iron Man of India। এইটো কিন্তু প্ৰায় অহা এটা কুৱেশ্যনছ। নেক্সট 35 নম্বৰ কুৱেশ্যনছ। এইবিলাক যিবিলাক আৰ্টিকলবিলাক তোমালোকে কিন্তু জানিব লাগিব, বহুত ইম্পৰ্টেণ্ট আৰ্টিকল আছে। হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দ্য ৰাইট টু এডুকেশ্যন? এই চাৰিটা আৰ্টিকল আছে। এই চাৰিটা আৰ্টিকলৰ ভিতৰত কোনটো আৰ্টিকল আছিলে ৰাইট টু এডুকেশ্যনৰ লগত জড়িত? আমি প্ৰায় পঢ়ি থাকোঁ আৰ্টিকল 21A, হয়নে? এইটো ৰাইট টু এডুকেশ্যনৰ লগত জড়িত। আৰু এটা ইম্পৰ্টেণ্ট আৰ্টিকল, বাকীকেইটাও ইম্পৰ্টেণ্ট, কিন্তু এইটো যিটো স্পীচ কথা কোৱাৰ অধিকাৰ ইয়াতে উল্লেখ আছে। এভৰিৱেৰ মুভমেণ্ট অফ এভৰিৱেৰ, সেইটো ইয়াতে ইনক্লুড আছে। তাৰমানে মুভমেণ্ট অফ এভৰিৱেৰ মানে আপুনি পৃথিৱীৰ যিকোনো ঠাইলৈকে যাব পাৰে, তাৰ অধিকাৰ আপোনাৰ আছে, ঠিক আছে। নেক্সট 36 নম্বৰ। এইখিনি চাবাচোন এবাৰ, লুচেণ্টৰ পৰা সেইখিনি চাব পাৰা। মই দি দিম বাৰু, মই গোটেইখিনি এটাকৈ দি দিম যিমানখিনি ইম্পৰ্টেণ্ট আছে। যেনেকৈ ধৰণে এমেণ্ডমেণ্ট কৰাটো ইম্পৰ্টেণ্ট, হাই কোৰ্ট, সুপ্ৰিম কোৰ্ট, ৰিটছৰ আৰ্টিকল খুবেই প্ৰয়োজন, জানিবলগীয়া কথা, হয়নে? ৰাজ্যসভা, লোকসভা, এইবিলাক জানিবলগীয়া কথা। মই খুবেই যিখিনি জানিবলগীয়া কথা, যিখিনি আহিবলগীয়া প্ৰশ্ন মই দি দিম দেই। দেন মনালিছা কোনে পেইণ্ট কৰিছিলে? মনালিছা যিখন পেইণ্ট, সেইখন কোনে পেইণ্ট কৰিছিলে, কোনে আঁকিছিলে, সেইটো সুধিছে। এইটো আছিলে লিঅ'নাৰ্ডো ডা ভিঞ্চি, ঠিক আছে। নেক্সট, দ্য স্মলেষ্ট ইউনিট অফ লাইফ, আমাৰ লাইফৰ স্মলেষ্ট ইউনিট এইটো আহে, এইটো ছায়েন্সৰ এটা কুৱেশ্যন। চেল হয় দেই, বহুতে মলিকুল দি দিব বিচাৰে, চেল হয়। নেক্সট, হুইচ স্পৰ্ট ইজ এছ'চিয়েটেড উইথ উইম্বলডন? উইম্বলডনৰ লগত কোনটো স্পৰ্ট আচলতে জড়িত? সেইটো টেনিছ দেই, টেনিছ। নেক্সট কুৱেশ্যন নম্বৰ 39 কি আছে? পিৰামিডছ অফ গিজা ক'ত আছে? পিৰামিডছ ক'ত আছে? ইজিপ্তত আছে। ইজিপ্তৰ পিৰামিড বুলি নকয় জানো? নেক্সট 40 নম্বৰ কুৱেশ্যন, দ্য লোকসভা ইজ অলছ' ন'ন এজ, লোকসভা কি বুলি কোৱা হয়? হাউচ অফ দ্য পিপল বুলি কোৱা হয়, হয়নে? হাউচ অফ দ্য পিপল বুলি কোৱা নহয় জানো লোকসভাক? নেক্সট, who is known as the missile man of India? মিছাইল মেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয়? ডক্টৰ APJ আব্দুল কালামক কি বুলি কোৱা হয়? মিছাইল মেন অফ ইণ্ডিয়া বুলি কোৱা হয়। নেক্সট, দ্য বাউণ্ডেৰী লাইন বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান, ইণ্ডিয়া আৰু পাকিস্তানৰ এইটো কিমান কনফ্লিক্ট হৈ থাকে নহয়নে? কিমান যুদ্ধ হৈ থাকে, বিদ্ৰোহ হৈ থাকে। 1971 পৰা 1971 গোটেই কাহিনীটো মই মোৰ ভিডিঅ'তে দি থৈছোঁ, চাবাচোন। খুব এটা ইণ্টাৰেষ্টিং কাহিনী, কেনেকৈ ধৰণে ইণ্ডিয়াৰ কোনো ধৰণৰ তাত তেওঁলোকৰ ভিতৰুৱা কণ্ডলৰ মাজত পাকিস্তান, তেতিয়াতো বাংলাদেশ ইষ্ট পাকিস্তান হিচাপে জনা গৈছিলে, তাৰমানে পাকিস্তানৰে এটা অংশ আছিলে বাংলাদেশ। তেতিয়া সেই বাংলাদেশ আৰু পাকিস্তানৰ মাজত কেনেকুৱা ধৰণৰ এটা ভিতৰুৱা কণ্ডলৰ মাজত ইণ্ডিয়াখন মাজতে যিহেতু আছে, ইণ্ডিয়াখন আপোনা আপুনি সোমাই গৈছিলে, আৰু আপোনা আপুনি সোমাই গৈ ইমান এখন ডাঙৰ এখন যুদ্ধ হৈ গৈছিলে, য'ত নেকি আমেৰিকাকে ধৰি চাইনা, গোটেইখিনি ডাঙৰ ডাঙৰ ৰাষ্ট্ৰ, ইংলেণ্ডেই হওক, সকলোৱে আহি পানি কি কৰিছিলে পাকিস্তানক সহায় কৰিছিলে, আৰু আমাৰ ইণ্ডিয়াখন একেবাৰে অকলশৰীয়া হৈ পৰিছিলে। আৰু সেই সময়ত লগ দিছিলে আমাৰ বন্ধু ৰাষ্ট্ৰ ৰাছিয়াই, যিটো নেকি এতিয়াও তেওঁলোকে কৰি আছে। এতিয়া ৰাছিয়াৰ পৰা আমাৰখন যিখন আছিলে সুদৰ্শন চক্ৰ বুলি যিটো কৈছে, তো সেই সুদৰ্শন চক্ৰই কিমান এটা ডাঙৰ সহায় কৰিলে আমাক, নহয়নে? গতিকে আমাৰ শত্ৰু ৰাষ্ট্ৰ সেই সুদৰ্শন চক্ৰৰ আগত পৰাস্ত হৈ গুচি গ'ল। তো কিমান এটা ভাল লগা কথা, কিমান এটা গৌৰৱৰ মুহূৰ্ত। বাৰু যি নহওক, সেই মুহূৰ্ততে আমাৰ বীৰ সৈনিকসকল, আমাৰ ভাৰতৰ বীৰ সৈনিকসকলে কিমান তেওঁলোকে নিজৰ ক'বলৈ গ'লে কিমান সাহস থাকিব লাগিব তেওঁলোকৰ হৃদয়ত, তেওঁলোকৰ মনত। গতিকে নিজৰ জীৱনকো নেওচি তেওঁলোকে আমাৰ ভাৰতক বচাবলৈ তেওঁলোকে ইমান এখন ডাঙৰ যুদ্ধত নামি পৰে। তাত তেওঁলোকে অকণমানো থমকি নৰয়। তাতে বহুকেইজনে আমাৰ শ্বহীদ হৈছে। গতিকে তেওঁলোকক আমি সোঁৱৰিছোঁ, তো তেওঁলোকক আমি প্ৰণাম জনাইছোঁ, তেওঁলোকক আমি সদায় শ্ৰদ্ধা কৰিব লাগে। গতিকে এই বীৰ সৈনিকসকলক আমি কেতিয়াও পাহৰি যাব নালাগে। তেওঁলোকে আমাৰ শক্তি, তেওঁলোকে আমাৰ সাহস, নহয়নে? তো জয় হিন্দ। সকলোৱে জয় হিন্দ বুলি এটা হ'লেও কমেণ্ট কিন্তু আমাৰ এইটো ভিডিঅ'ত কৰিব লাগিব, যিসকলে এতিয়ালৈকে ভিডিঅ'টো চাই আছে, ঠিক আছে? জয় হিন্দ, আমাৰ ভাৰত মাতা সদায় জয় হ'ব, নহয়নে? বাৰু যি নহওক, এই পাকিস্তান আমাৰ শত্ৰু ৰাষ্ট্ৰ হ'লেও তাৰ পৰাতো কুৱেশ্যনছ নহাকৈ নাথাকে, আহিব। এতিয়াতো তাতে যুদ্ধ হৈ গৈছে, তো এতিয়াতো আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনছ আহি যাব। গতিকে ইণ্ডিয়া আৰু পাকিস্তানৰ যিডাল এটা লাইন আছে, তেওঁলোকে ডিভাইড কৰিছে। সেই লাইনডাল হৈছে ৰেড ক্লিফ লাইন, মেকমোহন লাইনডাল ইণ্ডিয়া আৰু চাইনাৰ এডাল
লাইন হয় ঠিক আছে ডুৰান লাইনডাল আফগানিস্তানৰ লগত পাকিস্তানৰ 43 number question what is the normal temperature of the human body in Fahrenheit Fahrenheit সুধিছে গতিকে 98.6 degree Fahrenheit হ'ব আৰু যদি সেলসিয়াছত কৰে 37 degree Celsius দেই next 44 number questions sorry এইটো খুব আহে পিংক সিটিটো খুব সুধে দেই ইণ্ডিয়াৰ এখন সিটিক পিংক সিটি বুলি কোৱা হয় হেতু কিন্তু জয়পুৰ দেই ৰাজস্থানৰ জয়পুৰ next 45 number question what is the study of the plants যেতিয়া নেকি প্লেন্টছৰ উদ্ভিদৰ যেতিয়া ষ্টাডি কৰা হয় যেটো শাখাত হেতু শাখাক আমি বটনি বুলি কওঁ বুটানি বুলি কওঁ হয়নে বায়োলজি এটা পাৰ্ট জুলজি আৰু বটানি তাৰে বটানি বুলি কওঁ জুলজিটো হৈছে প্ৰাণীৰ বিজ্ঞান যেতিয়া পানী অধ্যয়ন কৰা হয় দেই তেতিয়া তাক কোৱা হয় Next 46 number question the Indian National Congress was founded in Indian National Congress কেতিয়া ফাউন্ড কৰা হৈছিল 1885 ত কি কৰা হৈছিল Indian National Congress ফাউন্ড কৰা হৈছিল ঠিক আছে কোনে ফাউন্ড কৰা হৈছিল কমেন্ট কৰিবচোন আপোনালোকে next 47 number questions কোনটো হিউম্যান বডিৰ কোনটো অংগই আচলতে ব্লাড পিউৰিফাই কৰে তো এটোটো কিডনি হ'ব দেই কিডনি অপচন ডি টো হ'ব শুদ্ধ উত্তৰ Next question number 49 তাতে আছে who is the first Indian woman to climb Mount Everest আমাৰ ভাৰতৰ প্ৰথম গৰাকী মহিলা কোন হয় যিয়ে নেকি মাউন্ট এভাৰেষ্ট ক্লাইম্ব কৰিছে জয় কৰিছে তো তেওঁ বাসেন্দ্ৰী পাল হয় দেই জুংকু টাৱে আমাৰ ইণ্ডিয়াৰ ঘুৰিলে worldৰ হইলে জুংকু টাৱে হ'ব ঠিক আছে next question 50 number questions আজি ভিডিওটো হেকটো কোৱেশ্চন কান 50টা কোৱেশ্চনে আজি প্ৰথম দিনাখন লৈ আহিছিল আৰু ভিডিওটো কেনেকুৱা পালে আপোনালোকে কমেন্ট কৰিব যদি আপোনালোকৰ কাৰণে অকমান হেল্পফুল হোৱা যেন লাগিছে তো ডেফিনেটলি আপোনালোকৰ ফ্যামিলি ফ্ৰেণ্ডছৰ সৈতে কিন্তু শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে লাইক এটা কৰিব ভিডিওটো যিমান পাৰি সিমান বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি বেলখনত টিপি অল প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিওসমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকিব পাৰে বাৰু যি নহওক কোৱেশ্চন নম্বৰ 52 চাই লওক who was the first prime minister of independent India আমাৰ independent India স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰাইম মিনিষ্টাৰ কোন আছিল তেওঁ আছিল জৱাহৰলাল নেহেৰু তো জৱাহৰলাল নেহেৰু আছিল প্ৰথম গৰাকী আমাৰ স্বাধীন ভাৰতৰ প্ৰধানমন্ত্ৰী তো হিমানে আছিল ভিডিওটো আৰু আগন্তুক পৰীক্ষালৈ আমি ডেইলি দি থাকিবলৈ চেষ্টা কৰিম যদি আপোনালোকৰ সহযোগিতা আমি লাভ কৰোঁ আৰু ভিডিওটো হিমানে আছিল থ্যাংক ইউ সো মাচ ইমান সময় ভিডিওটো আপোনালোকে মনোযোগ দি চাইছে থ্যাংক ইউ সো মাচ সি ইউ ইন দ্য নেক্সট ভিডিও